নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি বিশেষ ভিডিঅ'লৈ আৰু আজি আমি গৈ আছো মৰিগাঁও স্থিত মহেশ ধামলৈ বিশেষ এটো কাৰণেই যে বাৰিষা কালত যদি আপোনালোকে যায় তেনেহলে মূল যি ভাগ মন্দিৰ আছে দৰ্শন কৰিবলৈ অকনমান অসুবিধা হ'ব আৰু যি সকল বয়সস্থ লোক আছে তেওঁলোকে ওপৰলৈ যাবলৈ অসুবিধা হ'ব যিহেতু মন্দিৰ ভাগ একেবাৰে পাহাৰৰ উচ্চ স্তৰত আছে আৰু যেতিয়া আমি গৈ পাইছিলো এই খুজকাহি যোৱা জায়গাখিনি ইমানে গৰা আছিল যে ওপৰলৈ উঠি যাবলৈ দিগদাৰ এখিনি পাৰ হোৱাৰ পিছতো ষ্টেপ আছে ষ্টেপসমূহ যেতিয়া বগাই যায় ওপৰলৈ যোৱা হয় বহুত কষ্ট হয় হেতু কাৰণে যিসকল বয়সস্থ লোক থাকে তেওঁলোকৰ কাৰণে যাবলৈ অসুবিধা হয় আৰু আপোনালোকক দেখাই দিছো মন্দিৰ ভাগ একদম সুন্দৰ এটা প্ৰাকৃতিক পৰিবেশত মন্দিৰ ভাগ আছে শিলৰ মাজত আসলতে মন্দিৰ ভাগ স্থাপন কৰা হৈছিল ইয়াতে যদি কোনোবা ব্যক্তিয়ে ৰান্ধি বাঢ়ি খাওঁ বুলি ভাবে নিৰামিষ ইয়াতে ৰান্ধি বাঢ়ি খোৱাৰ ব্যৱস্থা আছে আৰু ইয়াত দেখিছেনে ইমান বান্দৰ আছে যিহেতু ইয়াত ফলমূল সকলোৱে খাবলৈ দিয়া হয় বান্দৰসমূহ আছে ইয়াত আৰু এভাগ হৈছে শিৱ বাবাৰ মন্দিৰ দেখিছেনে এওপিনে শিল আছে শিলাখণ্ডৰ মাজত এই মন্দিৰ ভাগ অৱস্থিত অৱশ্যে জেগা খুব কম আছিল কম হোৱা হেতুকে সৰহ সংখ্যক ভক্তই একেলগে সেৱা কৰিবলৈ পৰা যোৱা নাছিল কোনোবা যদি হদাশয় ব্যক্তিয়ে খৰাই দিও বুলি ভাবে এভাগ মন্দিৰটো খৰাই দিব পাৰে আৰু লগতে আছে এভাগ জগন্নাথ বাবাৰ মন্দিৰ জগন্নাথ মন্দিৰটো খৰাই দিব পাৰে যাৰ যত ইচ্ছা তেওঁলোকে দিব পাৰে গণেশ বাবাৰ মন্দিৰ আছে কেবা ভাগো মন্দিৰ আসলতে এই অঞ্চলটোত অৱস্থিত আৰু আপোনালোকে দেখিছেনে এভাগ গণেশ বাবাৰ মন্দিৰ এই মন্দিৰ ভাগৰ আহিবলৈ হলে কিন্তু আপোনালোকে খুজকাহি আহিব নোৱাৰিব হয়তো বহি নহলে আটুকাহি চুচৰি আহিব লাগিব যিহেতু শিলাখণ্ডৰ ভিতৰত এই মন্দিৰ ভাগ অৱস্থিত হেতু কাৰণে খুব দুৰ্গম আসলতে যাত্ৰা বুলি ক'ব লাগিব সকলোৰ বাবে সম্ভৱ নহয় এয়া দেখিছেনে মই দেখাই দিছো চাওকচোন আসলতে খুজকাহি কোনো তেনেকে পাৰ হ'বই নোৱাৰে বহি বা আঠুৰ কাহি তেওঁক দৰ্শন কৰিবলৈ যাব লাগে আগতে মন্দিৰ ভাগৰ বিষয়ে জানা নাছিলো কিন্তু সোশ্যাল মিডিয়াৰ মাধ্যমতে এই মন্দিৰ ভাগৰ বিষয়ে জানিব পাৰিছিল আহিবলৈ খুব ইচ্ছা আছিল আৰু বাবাই সেই মনৰ আশা পূৰ্ণ কৰিলে বাবাক দৰ্শন কৰিব পাৰিলো আৰু এখিনিতে এখাৰ কথা ক'ব লাগিব ইয়াত যি সকল বাসিন্দা আছে তেওঁলোক কিন্তু খুবেই সহজ সৰল খুব ভাল ব্যৱহাৰ তেওঁলোকৰ আৰু গৈ খুবেই আপ্লুত হলো আৰু আমি যি ভাগ মন্দিৰলৈ আকৌ পুনৰবাৰ গৈ আছো কেবা ভাগো যিহেতু ইয়াত মন্দিৰ আছে মানে খুবেই দুৰ্গম বুলি ক'ব লাগিব খুব কম জেগাত আসলতে মন্দিৰ ভাগ মানে খুজকাহি যাবলগীয়া হয় ষ্টেপবিলাক বহুতো ওখ হয় যিহেতু শিলসমূহ কাটি পেলাই নিৰ্মাণ কৰা হৈছে বহুত এটা ৰিস্ক বুলি ক'ব লাগিব ৰিস্ক লৈ আসলতে যাবলগীয়া হৈছে আৰু মূল যি ভাগ মন্দিৰ আছে আসলতে তাত বুলে ধাগা বান্ধিলে মনৰ আশা পূৰ হয় কিন্তু মই সেই ভাগলৈ যাব নোৱাৰিলো মোৰ আসলতে খুবেই ভয় লাগে ওপৰৰ পৰা চালে এটো কাৰণে মই যাব নোৱাৰিলো কিন্তু তথাপিও তলৰ পৰা ভিডিঅ' অকমান প্ৰস্তুত কৰি পেলাই আপোনালোকলৈ বুলি আগবঢ়াইছো আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰিব খুবেই পৰিমাণী হয় এই মন্দিৰ ভাগ মনৰ আশা পূৰ হয় বুলি পেলাই জনশ্ৰুতি আছে আৰু দেখিছেনে এই ভাগ মন্দিৰৰ চেপদিও আকৌ ওপৰলৈ যাবৰ পৰাৰ ব্যৱস্থা আছে তাৰ মানে মই যে কৈছিলো ধাগা বান্ধিব লাগে ওপৰলৈ গৈ আপোনালোকে যাত ত্ৰিশূল আছে তাত গৈ যেতিয়া ধাগা বান্ধিব তেতিয়া মনৰ আশাবোৰ ক'ব লাগে ভগৱানে পূৰ কৰে বুলি জনবিশ্বাস আছে এয়া দেখিছেনে গোটেই মৰিগাঁওখন এই শিলৰ ওপৰত
থিয় হ'লেই দেখা পোৱা যায়, কিন্তু ইমান ৰিস্ক সেইটো ল'বলৈ মোৰ ভয় লাগিলে, সেইটো কাৰণে মই নগ'লোঁ। কিন্তু বহুতো ভক্ত আছে, তেওঁলোকে গৈছে, বাবাৰ শ্ৰীচৰণত সেৱা লৈছে, মনৰ আশা ভগৱানৰ ওচৰত ব্যক্ত কৰিছে যাতে তেওঁলোকৰ মনৰ আশা পূৰ হয়। কিন্তু মই ইমান উচ্চতাৰ তললৈ চাবলৈ মোৰ ভয় লাগে কাৰণে মই যাবলৈ নোৱাৰিলোঁ। কিন্তু তলৰ পৰাই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু লগত গৈছিলে ভাইটিয়ে মোক ভিডিঅ'টো প্ৰস্তুত কৰি দিছে ওপৰলৈ গৈ। মই যিহেতু যাব নোৱাৰিলোঁ, সেই ওপৰলৈ গৈ ভিডিঅ'টো এনেকৈ প্ৰস্তুত কৰি দিছে। ইয়াতে ঢাকাসমূহ বান্ধা হয় আৰু এয়া দেখিছেনে, একদম শিলৰ ওপৰৰ ভাগত থিয় হৈ কৰা হৈছে এই ভিডিঅ'টো। এইখিনি ভিডিঅ' মই কিন্তু প্ৰস্তুত কৰা নাই, ভাইটিয়ে কৰি দিছে। যিহেতু ইমান ওপৰলৈ যাবই নোৱাৰোঁ, মোৰ ভয় লাগে, ভাইটিয়ে প্ৰস্তুত কৰি দিলে। আচলতে সেইটো পৰিস্থিতিত ভিডিঅ'টো প্ৰস্তুত কৰা ইমান সম্ভৱো নহয়, ইমান ভালো হোৱা নাই বাৰু, কিন্তু তথাপিও আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এইখিনি কিন্তু মই কৰিছোঁ তলৰ পৰা, যিহেতু ওপৰলৈ যাবই নোৱাৰিলোঁ। আপোনালোকে নিশ্চয় অনুমান লগাব পাৰিছে যে কিমান ওপৰত আছে এই মন্দিৰ ভাগ। সকলোলৈকে ভিডিঅ'টো আগবঢ়াইছোঁ। আচলতে শাৰীৰিক অসুস্থতাৰ কাৰণে মই লাইভো আহিব পৰা নাই, ভিডিঅ' বনাবলৈ পৰা নাই। আচলতে খুবেই এটা মোৰ অৱস্থাটো বেয়া হৈ আছে, সেইটো কাৰণে অসুবিধা হৈছে। তাৰ পৰা আহি পোৱাৰ দুদিনমানৰ পিছতে মোৰ অসুখ হোৱাৰ কাৰণে মই ভিডিঅ' আচলতে প্ৰস্তুত কৰিব পৰা নাই, লাইভ আহিব পৰা নাই। আৰু ক'বলৈ পাহৰি গৈছিলোঁ, লগতে মই কাৰ লগত গৈছিলোঁ, মোৰ জাজনী, তাইৰ মাক, মানে মোৰ মায়ে, মই মায়ে বুলিয়ে কৈ ভাল পাওঁ, লগতে গৈছিলে বায়েক আৰু ভাইটি, আৰু ভাগিনগৰাকীও গৈছিলে। আৰু তেওঁলোকৰ লগতে আচলতে মই মন্দিৰভাগ দৰ্শন কৰিবলৈ যাবলৈ পাৰিলোঁ বা সক্ষম হ'লোঁ। তেওঁলোকক বহুত বহুত ধন্যবাদ। লগ ধৰাৰ কাৰণেহে আচলতে বাবাক দৰ্শন কৰিব পাৰিলোঁ। আৰু ষ্টেপসমূহ দেখিছেনে কিমান থিয় কৰা, আচলতে শিল যিহেতু কাটি পেলাই নিৰ্মাণ কৰা হৈছে, চৰকাৰী সাহায্য দিছে, সেইটো কাৰণে এই ষ্টেপসমূহ পুনৰ নিৰ্মাণ কৰি দিয়া হৈছে ৰাইজৰ সুবিধাৰ্থে। আৰু ইয়াত ভোগো দিয়া হয়, আৰু শেষত এয়া খিচিৰি খুৱাইছে তেওঁলোকে, আৰু তেওঁলোকৰ ফালৰ পৰা খিচিৰি খোৱা হয়, চাহৰ ব্যৱস্থা কৰা হয়। আৰু এইখিনি জেগা দেখিছেনে, যিসমূহ ইয়াত গছ আপোনালোকে পৰিলক্ষিত কৰিছে, গোটেইসমূহ হৈছে বেলগছ। সেই অঞ্চলটোত থকা গোটেই গছসমূহেই বেলগছ, বেল লাগি লাগি আছিলে, গোটেই এলেকাটোতে বেলগছ আছে। চাওকচোন, বেলেগ গছ একো নাই, সকলো বেলগছেই। আৰু লগতে আছে, মই আপোনালোকক কৈছিলোঁৱেই, এভাগ মন্দিৰ, কেইবাভাগো আছে আচলতে। জগন্নাথ মন্দিৰ আছিলে, তালৈকো যাব পাৰে যদি আপোনালোকে শৰাই দিওঁ বুলি ভাবে জগন্নাথ বাবাৰ তাত। তেওঁলোকে নাম্বাৰো দি দিছে, আগতীয়াকৈ যোগাযোগ কৰিব লাগে। আচলতে জগন্নাথ বাবাক দৰ্শন কৰিলে, আগতে বেলেগ দৰ্শন কৰি আহিলে তেওঁলোকে যিসমূহ তিলক থাকে দিবলৈ নোৱাৰে, কিবা নিয়ম থাকে বোলে। মই ইমান বৰ বিশেষ নাজানো যদিও আপোনালোকক অৱগত কৰাইছোঁ। দূৰণিবতীয়াসকলে হয়তো এইভাগ মন্দিৰৰ কথা নাজানে। আমি নগাঁও স্থিত হৈও ইমান কাষতে থকা ইমান এভাগ সুন্দৰ মন্দিৰৰ বিষয়ে জানা নাছিলোঁ। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে এই মন্দিৰ ভাগ আছে মৰিগাঁৱৰ আমকটা অঞ্চলত। আমকটা অঞ্চলৰ এই মন্দিৰ ভাগৰ নাম হৈছে মহেশ ধাম। কেইবাভাগো মন্দিৰ আছে, সেই মহেশ ধামতে আপোনালোকে দৰ্শন কৰিবলৈ পাৰিব।
আৰু ইয়া ষ্টেপসমূহ দেখাই দিছোঁ নামিবলৈ আসলতে সহজ কিন্তু উঠি আহোঁতে মোৰ অৱস্থা বেয়া হৈ গৈছিলে ভাবিছিলোঁ ভইচ অভাৰ নকৰাকৈ ডাইৰেক্ট ভিডিঅ'টো দিওঁ কিন্তু সম্ভৱ নহয় ইমান কষ্ট কৰি ওপৰলৈ উঠি আহি নিজে কথাকৈ ভিডিঅ' এটা প্ৰস্তুত কৰাৰ মই আসলতে দেহা যিহেতু অসুস্থতা মই ইমানখিনি কৰিব নোৱাৰিলোঁ সেইটো কাৰণে ভইচ অভাৰে কৰি দিলোঁ তাৰ কাৰণে তুতি মাৰ্জনা কৰিব আৰু ওপৰৰ পৰা মই দেখাই দিছোঁ কিমান কষ্ট চাওক কিমান তলৰ পৰা খুজকাঢ়ি আহিব লগা হয় আৰু ফাইনেলি আহি তল পাই গ'লোহি এখিনি আসলতে খুব গৰা দৌৰি আহিবলগীয়া হয় বহুত ওপৰত আছে যিহেতু মন্দিৰ ভাগ আৰু লাহে লাহে কেনেবাকৈ কষ্ট কৰি তল পাইছোহি আৰু চাওক কিমান গৰা ৰাস্তাটো ইমানখিনি খোজকাঢ়াৰ পিছতো কিন্তু আমি আকৌ ষ্টেপত খোজকাঢ়ি পেলাই আসলতে ওপৰলৈ যাবলগীয়া হয় সেইটো কাৰণে কৈছোঁ বয়সস্থ মানুহৰ কাৰণে কষ্ট হ'ব যিহেতু যথেষ্ট ওপৰলৈ খোজকাঢ়িবলগীয়া হয় আৰু পাহাৰৰ মাজে মাজে ঘৰলৈ বুলি ঘৰমুৱা হ'লোঁ ইমান সুন্দৰ পৰিৱেশ চাওকচোন এইটো মৰিগাঁও হয় ইমান ধুনীয়া পাহাৰৰ মাজত ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ